কামৰূপ জিলাৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস 1963 চনত স্থাপন হোৱা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয়খনত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হয়। ধন্যবাদ। মই প্ৰথমে আজিৰ এই প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰঙিয়া মহাবিদ্যালয়ৰ পৰিয়ালৰ সকলো সদস্যক তথা ৰঙিয়া ৰাইজক মই সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ। ৰঙিয়া মহাবিদ্যালয় এখন সকলোৰে আশাৰ অনুষ্ঠান আৰু ইয়াৰ ওপৰত গোটেই উত্তৰ কামৰূপ নহয়, বৰ্তমান আমাৰ গোটেই অসমৰ ছাত্ৰ ছাত্ৰী ইয়াত আছে। গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু এটা কথা আমি ক'ব লাগিব যে স্বাধীনোত্তৰ কালত ৰঙিয়াৰ কিছুমান অতি উচ্চাকাংক্ষী বা অতি দূৰদৰ্শী মানুহৰ প্ৰচেষ্টাৰ ফলত এই ৰঙিয়া মহাবিদ্যালয় স্থাপিত হৈছিল। আৰু বৰ্তমানলৈকে সেই ৰঙিয়া ৰাইজৰ মই এতিয়ালৈকে সহায় সহযোগিতা পাই আহিছোঁ আৰু আগলৈকে পাম বুলি আশা কৰিলোঁ। আৰু সকলোৰে সহায় সহযোগিতা লৈ ৰঙিয়া মহাবিদ্যালয়ক অসমৰ ভিতৰতে এখন জাকত জিলিকীয়া অনুষ্ঠানলৈকে আগবঢ়াই নিবৰ কাৰণে মই চেষ্টা কৰিম বুলি পুনৰবাৰ মই আটাইকে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। দিনটোৰ কাৰ্যসূচীৰ আৰম্ভণিতেই পতাকা উত্তোলনৰ লগতে শ্বহীদ বেদী বন্তি প্ৰজ্বলনেৰে কৰা হয়। পতাকা উত্তোলন কৰে ৰঙিয়া মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা শংকৰ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই। শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ব্ৰজেন্দ্ৰ শইকীয়াই। শিক্ষানুষ্ঠানখনত ৬২তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে ৰঙিয়া মহাবিদ্যালয়ে। অনুষ্ঠানৰ মাজতে ভাষণ প্ৰদান কৰে ৰঙিয়া মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভৱেন্দ্ৰ নাথ ডেকাই। আৰু ভগৱন্তৰ এটা কৃপা আছে, পুলিচৰ কৃপা আছে, অকণমান শক্তিটো থকা বুলি ভাবিছোঁ। সেই হিচাপে যেতিয়ালৈ মই ইয়াত থাকিম, এইখন মোৰ নিজৰ অনুষ্ঠান, ইয়াত গোটেই জীৱন মই লৈ আছোঁ। ইয়াৰ ভিতৰত ৰঙিয়া মহাবিদ্যালয়ৰ জ্যেষ্ঠ কৰ্মচাৰী অনুপ ডেকা আঁঠুৱা অনুষ্ঠানৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে লগতে মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ উপস্থিত থাকে আজিৰ ৬২তম ৰঙিয়া মহাবিদ্যালয়ৰ এই দিৱসটিত। আমাৰ আজি ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাংগণত আমি উপস্থিত আছোঁ। এইখন এখন ৰঙিয়াৰ ভিতৰত ঐতিহ্যমণ্ডিত এখন উচ্চ শিক্ষাৰ অনুষ্ঠান। এটা সময়ত গোটেই আনডিভাইডেড কামৰূপৰ উত্তৰ কামৰূপৰ ভিতৰত মাত্ৰ দুখন মহাবিদ্যালয় আছিল। এতিয়া নলবাৰীটো আমাৰ কামৰূপৰ ভিতৰতে আছিল। নলবাৰীত এখন মহাবিদ্যালয় আছিল আৰু 1963 চনৰ 5 আগষ্ট তাৰিখে আমাৰ ৰঙিয়াৰ পুৰুষসকলে স্বপ্নদ্ৰষ্টাসকলে এইখন ৰঙিয়া মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে আজিৰ দিনটোতে। আজি ইতিমধ্যে 61টা বছৰ পাৰ কৰি আজি 62 বছৰত ভৰি দিছে। আমাৰ ডায়মণ্ড জুবিলি হ'বলৈ গৈ আছে। আমাৰ চিলভাৰ জুবিলি ইতিমধ্যে হৈ গৈছে, গল্ডেন জুবিলি হৈ গৈছে আৰু আজি ডায়মণ্ড জুবিলিত প্ৰস্তুতি চলি আছে।